কাছাৰত লস্কৰ ই তৈবাৰৰ নামত ধন সংগ্ৰহ কৰা হৈছে ধনৰ দাবী জনা হৈছিল আৰু দুষ্ট চক্ৰই ধন দাবী কৰিছিল আৰু তাৰ পিছতে এতিয়া চাৰিজনকৈ যুৱকক আটক কৰা হৈছে কাছাৰত সংঘটিত হৈছে এই ঘটনা দুষ্ট চক্ৰই এবাৰ ঠিকাদাৰক যেটো ধন দাবী কৰিছে বুলি জানিব পৰা গৈছে সবিশেষ লৈ হিছো এই মুহূৰ্তত এবাৰ কাছাৰত সংঘটিত হৈছে চাঞ্চলকৰ ঘটনা পথ নিৰ্মাণকাৰী কোম্পানীৰ বিষয়াক 10 কোটি টকাৰ ধন দাবী কৰা হৈছে পথ নিৰ্মাণকাৰী সংস্থাটোৰ মেনেজাৰক ফোন যোগে 10 কোটি টকা দাবী কৰি গ্ৰেপ্তাৰ চাৰি যুৱক হৈছে গ্ৰেপ্তাৰ এই কাণ্ড সংঘটিত কৰিয়ে চাৰি যুৱক এতিয়া গ্ৰেপ্তাৰ হৈ পৰিছে ভুৱা পৰিচয়েৰে ধন দাবী কৰা চাৰি যুৱকক মেঘালয় আৰু কাছাৰৰ কালাইনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আলেক উদ্দিন আৰু আমিৰ উদ্দিনক এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ আৰু ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চলকৰ ঘটনা এবাৰ উগ্ৰপন্থী সংগঠন লস্কৰ ই তৈবাৰ সদস্য পৰিচয় দি পোনত এক নিৰ্মাণ সংস্থাৰ কৰ্মচাৰীক 10 কোটি টকা দাবী কৰা চাৰিজনক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে কাছাৰৰ আৰক্ষী নুমল মহাত্তই জনাইছে যে যোৱা 21 ফেব্ৰুৱাৰীৰ নিশা 9 মান বজাত যেটো ঝাণ্ডু ইনফ্ৰাটেক লিমিটেডৰ এক কৰ্মচাৰীক এক অজ্ঞাত নম্বৰে ফোন আহিছিলে আৰু ফোন আহি সেই কোম্পানীৰ পৰা 10 কোটি টকাৰ দাবী কৰা হৈছিল খবৰ পাই কাছাৰ আৰক্ষীয়ে অভিযান চলাই কালাইন অঞ্চলৰ পৰা মুখ্য অভিযুক্ত দুই সহকাৰী গ্ৰেপ্তাৰ কৰিছে ধৃত লোককেইজনৰ নাম হৈছে আলেক উদ্দিন আৰু আমিৰ উদ্দিন আৰু তেওঁলোক কাটিগড়াৰ গুমৰা অঞ্চলৰ মাকেনপুৰৰ বুলি জানিব পৰা গৈছে আৰক্ষীয়ে ধৃতৰ পৰা তথ্য পাই মেঘালয়ৰ ৰাইমবাই গাঁৱৰ পৰা মুখ্য অভিযুক্ত ব্যক্তিৰ পৰা যেটো সহায় লাভ কৰিছিল আৰু মেঘালয় আৰক্ষীৰ সহায়ত গ্ৰেপ্তাৰ কৰা হৈছে আন দুজনক আৰু এনেদৰে এতিয়া ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা উগ্ৰপন্থী সংগঠন লস্কৰ ই তৈবাৰৰ সদস্যৰ পৰিচয় দিয়া ফোনত এক নিৰ্মাণ সংস্থাৰ কোম্পানীক 10 কোটি টকাৰ ধন দাবী কৰা হৈছে 10 কোটি টকাৰ ধন দাবী কৰি আটক হৈছে চাৰিজনকৈ যুৱক দুজন কাছাৰৰ পৰা আটক হৈছে আৰু আন দুজন হৈছে মেঘালয়ত আটক পথ নিৰ্মাণকাৰী সংস্থা পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে চাৰি যুৱক পথ নিৰ্মাণকাৰী সংস্থাটোৰ মেনেজাৰক ফোন যোগে 10 কোটি টকা ধন দাবী কৰিছিল আৰু তাৰ পিছতে গ্ৰেপ্তাৰ হৈছে চাৰিজনকৈ যুৱক ভুৱা পৰিচয়েৰে ধন দাবী কৰা চাৰি যুৱকক মেঘালয় আৰু কাছাৰৰ কালাইনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা সন্দৰ্ভত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম डॉक्टर हुसैन अच्छा घर कहाँ है तेरा सुंदरी पार्ट 2 कौन सा थाना पड़ता है कसुदरा अभी कहाँ में रहता है अभी मेघालय में काम करता है क्या काम करता है मिट्टी का काम और तुम लोग जो तेरा मोबाइल नंबर से वो जो डिमांड किया था किसका मोबाइल नंबर था मेरा तेरा था हाँ तो किसका डिमांड किया है तुम लोग कौन कंपनी का क्या जंदू का हाँ जंदू कंपनी का डिमांड कितना रुपया डिमांड किया 10 करोड़ रुपया और किसके साथ था तुम कौन मिलकर डिमांड किया था मैं और दिलबार दोनों मिलकर डिमांड किया था और पैसा तुम लोग कितना रुपया डिमांड किया 10 करोड़ और अभी दिलबार कहाँ है मेघालय कहाँ में ये छिप रहा है क्या W में ठीक है कोई जाओ যোৱা 21 তাৰিখে 21 ফেব্ৰুৱাৰীত
ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰে এজন মেনেজাৰলৈ এটা ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে আৰু 10 কোটি টকা তেওঁলোকক যদি দুদিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব। এই ধৰণে ধমকি দি তাৰপিছত তেওঁলোকে লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায় লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ। এটা কাটিগড়া থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ আৰু কৰি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত সেইদিনাখন ৰাতিয়ে আমি দুজন ব্যক্তিক আমি এৰেষ্ট কৰোঁ। দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম হ'ল মহম্মদ আলিকুদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰুদ্দিন এলিয়াছ আমিৰুদ্দিন son of আব্দুল গফৰ। দুইজনৰ ঘৰ গুমৰাহৰ মাকেনপুৰ খেলমা পাৰ্ট 1 অঞ্চলত। দুইজনকে আমি এৰেষ্ট কৰোঁ আৰু এৰেষ্ট কৰাৰ পাছত যেতিয়া আমি তেওঁলোকক জোৰ তদন্ত চলাওঁ আৰু ইণ্টাৰগেশ্যন কৰোঁ সেই কালত আৰু তাৰ লগতে আমাৰ যি টেকনিকেল এনালাইচিছ আছে টেকনিকেল এনালাইচিছ কৰাৰ পাছত আমি দুজন ব্যক্তিক যিজন প্ৰধান অভিযুক্ত ইয়াৰ আৰু যিজনে ফোন কল কৰি ৰেনচম ডিমাণ্ড কৰিছিলে তেওঁৰ নাম হ'ল বক্তাৰ হুছেইন son of তছিৰ আলী সুন্দৰী পাৰ্ট 2 কচুদৰম। এই ব্যক্তিজনক আমি ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁৰ লগতে আৰু তেওঁৰ এজন সহযোগী আছিলে তেওঁৰ নাম হ'ল শামছিৰ উদ্দিন বৰভূঞা। তেওঁৰ ঘৰ হ'ল কাটিগড়া লেবাৰপুটা পাৰ্ট 2 কাটিগড়া। তেওঁৰ লগতে আমি তেওঁক এৰেষ্ট কৰিছোঁ আৰু এই সংক্ৰান্তে আমাক ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয় আৰক্ষীয়ে আমাক বহুত সহায় কৰিলে আৰু দুইজন ব্যক্তিক আমি এৰেষ্ট কৰিলোঁ আৰু মূল অভিযুক্ত যিজন বক্তিয়াৰ হুছেইন তেওঁক এৰেষ্ট কৰাৰ ৰেনচম কল আহিছিলে যে তেওঁ ধন দাবী কৰিছিলে সেই ধন দাবী কৰা মোবাইল আৰু সিম কাৰ্ডো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমানলৈকে এই যিটো ঘটনা এই ঘটনাতে এৰেষ্ট কৰিছোঁ আৰু 4জন ব্যক্তিক আমি মাননীয় আদালতলৈ আমি প্ৰেৰণ কৰিছোঁ আৰু তাৰ লগতে ইয়াৰ লগত সম্পৰ্ক থকা এজন ব্যক্তি ৰাজ্যৰ বাহিৰত আছে তেওঁলোককে আমি শীঘ্ৰে কৰায়ত্ব কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু আমি সোনকালে এই সংক্ৰান্তে এই যিটো মোকৰ্দমা আমি ৰুজু কৰিছোঁ মোকৰ্দমাৰ যি আমি চূড়ান্ত প্ৰতি পাই তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ঘটনাৰ লগত তেওঁলোকে জড়িত আৰু সেইকাৰণে আমি এতিয়াও তদন্ত চলাই আছোঁ আৰু তেওঁলোকৰ টেকনিকেল এনালাইচিছৰ লগতে আৰু যি হিউমেন ইণ্টেলিজেন্স আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। তেওঁলোকৰ যদি আমি কোনো ধৰণৰ তথ্য আমি লাভ কৰোঁ এই সংক্ৰান্তে আৰু তেওঁলোকৰ ওপৰতে মানে কঠোৰতম আইনগত ব্যৱস্থা আমি ল'ম আৰু সদ্যহতে আমি এইটো ক'ব পাৰোঁ যে প্ৰাৰম্ভিক তদন্তত আমি তেওঁলোকক তেওঁ ভুৱা সংগঠনৰ নামত ভুৱা ধন দাবী কৰা কেইজনমান ব্যক্তি হিচাপে আমি তেওঁলোকক পাইছোঁ আৰু তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু ইয়াৰ লগত সম্পৰ্কিত থকা 2-এজন ব্যক্তি আছে যি ৰাজ্যৰ বাহিৰত আছে তেওঁলোকক শীঘ্ৰে আমি কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।